বিনামূলীয়া ফকতীয়া চাউলৰ ভাত খাই খাই উজনি অসমৰ এজাক যুৱকৰ মাথাত মাল নাইকিয়া হৈ গ'ল। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু এইষাৰ কথা কিয় কৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। মই কালি আপোনালোকক এটা ভিডিঅ' দিছিলোঁ যে উজনি অসমৰ এনেকুৱা এছামে কি কৰে, এনেকুৱা ধুৰন্ধামি আপোনালোকে চাবচোন। চব এই 4-5টা গোট খাব, এটা সংগঠন খুলিব, 4-5টা গোট খাব, এটা সংগঠন খুলিব। তেওঁলোকৰ অন্য ধান্দা নাই। তেওঁলোকে মুখ্যমন্ত্ৰীৰ বহতীয়া হয়, হৈ পেলাই কি কৰে, অকল উজনি অসমত মিয়া 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 মিয়া, এই যিকেইটা অভদ্ৰই মিয়া 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 যে কৈ দৌৰাই থাকে, মিয়াৰ ঘৰে ঘৰে মই দেখিছোঁ নিউজ কেইটামান, ঘৰে ঘৰে মানে একদম হাতত দাণ্ডা চাণ্ডা লৈ পেলাই কি কৰিছে, মিয়া খেদিবলৈ গৈছে, নহয় জানো? তেওঁলোকক মই প্ৰশ্ন কৰোঁ, তহঁতে যে বাস কৰ, যদি জুপুৰি আছে জুপুৰিয়ে, যদি কোনোবা কাৰোবাৰ পাকা ঘৰ আছে তেন্তে হ'লে তহঁতে ক'ব পাৰিবিনে সেইখিনি ঘৰ মিয়াই বনাই দিয়া নে তহঁতৰ মাৰ বাপেৰে নিজে মিস্ত্ৰী কৰি পেলাই বনাই দিয়া? লাজ পাওঁ নে নাপাওঁ বাৰু? যদি প্ৰকৃততে বাংলাদেশী হয়, মিয়া হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ কাম আছে নহয়। কিয় বাংলাদেশ বৰ্ডাৰ পাৰ কৰিবলৈ তেওঁলোকৰ সক্ষম নহয় কিয়? ভোটৰ আগে আগে তেওঁলোকে সেইখন কৰি পেলাই এতিয়া সেইটো এটা ইছ্যু আৰু, হয়নে নহয়? আমি মিয়াখিনিক খেদিম, দম আছে খেদিবলৈ, পাৰিছে নেকি বাৰু? ইমান যে ঘৰ উচ্ছেদ কৰিলে, সেই ধেমাধৰাকেইটাক কৈছোঁ, যিকেইটা ঘৰৰ মানে ঘৰে ঘৰে দাণ্ডা লৈ লৈ ঘূৰি ফুৰিছিলে, বৰ বৰ কথা কৈছে মিডিয়াৰ আগত, তেওঁলোকক মই প্ৰশ্ন কৰিছোঁ, যিকেইটাই সেইখন কৰিছে, মুখ্যমন্ত্ৰীয়ে যে ঘৰবিলাক উচ্ছেদ কৰিছে, তেওঁলোকক বেলেগত বাৰু স্থান দিয়াটো তেওঁলোকে বন্ধ কৰিব পাৰিবনে? যিখিনি উচ্ছেদ কৰিলে সেইখিনিক ইয়াৰ পৰা খেদিব পাৰিছেনে? নিশ্চয় নাই পৰা। আৰু যিকেইটাই তাত চিঞৰি আছে সেইকেইটাই কিন্তু মিয়াৰ চব্জি খাই পেলাই আকৌ তাত চিঞৰি আছে। ৰাম, তেহেঁততকৈ যেন আৰু বেলেগ বৰ মতা নায়েই। আৰু এইখিনি কথা ক'লে এছামে ক'ব, এজনী মিয়া প্ৰেমী, এজনী মিয়াৰ লগত বিয়া হ'ব লাগিছিলে, নহয় জানো? আচলতে কি জানো, কাম নাইকিয়া যিবিলাক, সেইবিলাকেহে খুলি লৈছে সংগঠন। আৰু একেবাৰে লাজ লাগে কিছুমান কথা ক'বলৈ, মানে কি সঁচাকৈ আপাৰ আছামখনতহে আছে নেকি এনেকুৱা ধুৰন্ধৰ মানুহ? আৰু দুটামানটো জেলত আছে, আৰু কেইটামানে একদম এতিয়া মুক্তি বিচাৰি আছে। আৰু জেলত যে গৈছে, ভিক্টৰ দাস জেলত গৈছে, সেইটো চেপ্টাৰ বেলেগ। তেওঁ জুবিন গাৰ্গৰ ন্যায় হকে মাত মাতি গৈছে। কিন্তু দালালগিৰি কৰি ক'ৰবাত টকা ডিমাণ্ড কৰা, ক'ৰবাত মানুহ কৰা, অপহৰণ কৰা, এইবিলাক কেছত যেতিয়া তহঁতৰ নিচিনা নেতাবিলাক জেলত সোমাই থাকে, তহঁতৰ লাজ নাপাৱনে? কি হ'ল এতিয়া দেখোন চুপচাপ। তহঁতে এবাৰমান জুবিন গাৰ্গৰ ন্যায় লাগে বুলি এই 4-5 মাহত কৈ পালিনে? নাই। তহঁতে আহি পালিনে জুবিন সমাধি ক্ষেত্ৰত যে এইবিলাক 2 নম্বৰীবিলাক চলি আছে, যি নেকি এইবিলাক চেদেলি ভেদেলি ভাঙি চিঙি চুৰমাৰ হৈছে, কৈ পালিনে? শিখাই যে এনেকুৱা বিতৰ্কিতমূলক মন্তব্য আগবঢ়াইছে, বা অতুনু বুঢ়াই যে ইমানখিনি কথা কৈছে, তহঁতে সেইখিনি পালিনে ক'ব? কেতিয়াও নোৱাৰ। কাৰণ কিয় জান? তহঁতে বিজেপিৰ পোকৰ চেলেকা। মই এতিয়া হাফকৈ ভিডিঅ'টো বনাইছোঁ কাৰণে তহঁতক মই সেইটো মানে দেখাব পৰা নাই। তহঁত হ'লি পোকৰ চেলেকা, আৰু সেই পোকৰ চেলেকাৰ কাৰণে তহঁতে নোৱাৰ সেইবিলাকত মাত মাতিব। গতিকে আজি কেইটামান এনেকুৱা ধৰণৰ ফালটুমি মই দেখিছোঁ। আচলতে কি জানে, গুৰিটোৱেই ঠিক নহয়। আৰু মুখ্যমন্ত্ৰীয়ে যেনেকৈ যি একদম উফাইদাং মাৰি কৈছে, কোনোবাই কাৰোবাক চিনি পাওক নাপাওক, এতিয়া মোকে ক'ব পাৰে তোক কোনে চিনি পায়, মোক কোনেও চিনি পাব নালাগে। কিন্তু তহঁতৰ নিচিনাকৈ মই কাৰোবাক মানে তেনেকৈ মাৰিম কাটিম এইখিনি মই ক'বলৈ নাযাওঁ। সেইটো কাৰণে হয়তো বহু মানুহে মানে আপোনালোকে চাব পাৰে, হয়তো আপোনালোকৰ তাতেই সিমানখিনি কমেণ্ট নাহে, মোৰ তাত কি সুন্দৰ সুন্দৰ কমেণ্ট আহে। আগতেতো ধেমাধৰাবিলাকে বহুত মানে বেয়াকৈ কমেণ্ট কৰে। আজিকালি সেই ধেমাধৰাবিলাক চেচ, মুখত তেহেঁতৰ কোলা চাই পৰি গৈছে কিছুমান কাণ্ড কাৰখানা দেখি, আৰু জুপি চাই থাকে, তেওঁলোকে কমেণ্ট নকৰে। কিন্তু যিসকল মোৰ অনুৰাগী, তেওঁলোকলৈ মই বহুত ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকে বহুত সৎ সাহসেৰে মোৰ ভিডিঅ'বিলাকত কমেণ্ট কৰে আৰু আগুৱাই নিয়াত তেওঁলোকে চেষ্টা কৰে। গতিকে বন্ধু বান্ধৱীসকল, বহুত বেয়া লাগে। আপাৰ আছাম বুলি কোৱাৰ লগে লগে মনত কিবা এটা গৌৰৱ ভাৱ আহে, হয়নে নহয়? কিন্তু মানে এতিয়া এনেকুৱা হৈছে, আপাৰ আছামৰ কিছুমান সংগঠনতকৈ ধুৰন্ধৰ আৰু কোনোৱেই নাই। আৰু তাৰ পৰা আহিয়ে মানে গুৱাহাটীখনত যিমানখিনি চাবচোন আপোনালোকে, যুৱক যুৱতী কথাকে কৈছোঁ, এছামেতো এইবিলাক মানে এতিয়া মানে শিৱসাগৰ মেইন কথাটো কৈছোঁ, শিৱসাগৰৰ পৰা যিমানখিনি এইবিলাক সেই ধান্দাবাজি দালাল বুলিয়ে কৈ থৈ দিয়ে। গতিকে আমাৰো মনবিলাক বেয়া
বেয়া লাগে নহয় জানো আৰু যিবিলাক যুৱতী আহি ইয়াত কাম কৰিবলৈ আহে তেওঁলোকৰতো আৰু কথা নকওঁৱেই আৰু তথৈ বছ ইয়াতে আহি কি কৰেহি দুদিনৰ কাৰণে পঢ়িবলৈ আহিব কিবা কৰিবলৈ আহিব আইফোন ল'ব তাৰপিছত ছুইচাইড গ'ল তাৰপিছত গুৱাহাটীখনৰ বদনাম হয় আৰু এই বদনামৰ ভাগি মেইন মানে হেৰিখিনিয়ে হ'ল আপোনালোকে বেয়া নাপাব মই কোৱাখিনি সঁচা কথাখিনিয়ে কৈছোঁ আপোনালোকে চাবচোন অপ্ৰিয় বা শুনিবলৈ বেয়া লাগিব পাৰে কিন্তু মোৰো দুখ লাগে কথা কিছুমানত কিন্তু সঁচা কথা ক'বলৈ গ'লে মানে সেইটো ছাইডৰ মানুহখিনিহে এনেকুৱা ধান্দাবাজি মানে পৰজীৱী তাৰপিছত এইবিলাক দাণ্ডা চাণ্ডা লৈ ঘৰে ঘৰে ঘূৰিব ঘূৰাৰ পিছত কি হয় মাক দেউতাকক ডিঙি চেপি পেলাই এই ইমান টকা দে এই সিমান টকা দে মানে কি কয় মুটনি খাই বুলি ক'ব লাগিব মুটনি হা কাৰণ আমাৰ মাইকী মানুহৰ ভাষাত সেইটো মুটনি বুলি কয় সেইটো খাব খাই লৈ পেলাই চবতে দাদাগিৰি আৰু কোনোবাই কাবাক তেনেকৈ ঘৰত মাৰিবলৈ গ'লে কোনোবাই বাৰু মুখখন চুপচাপ বন্ধ হৈ থাকিব নেকি কেতিয়াওতো নাথাকে ঠিক তেনেকৈয়ে মই আপোনালোকক আমি জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা আহিছোঁ মানে মিয়াবোৰে আমাৰ গোটেই অসমখন খেলি মেলি কৰি পেলাইছে গতিকে ক'তো যাতে মিয়া থাকিব নোৱাৰে কাৰণ আমি মিয়াবোৰ বিচাৰি দিছোঁ ইয়াতো যদি কোনোবা মিয়া যদি আহে চবেই এডাল এডাল বেট ৰাখিব আৰু মিয়াক পিটি পিটি ইয়াৰ পৰা পঠিয়াব এতিয়া নাই আগতে আছিলে এতিয়া দেখিলে যোনেই নহওক ঠেলাৱালা ৰিক্সাৱালা ফেৰীৱালা মিয়া যদি কোনোবা আহে এচাৰি ল'ব পিটি পিটি পঠিয়াব মিয়া যাতে ইয়াত কেতিয়াও থাকিব নোৱাৰে দেই য'তে দেখে বাটে পথাৰে য'তে দেখে তাৰ পৰা খেলিব মানে মিয়াবোৰে কি কৰে দিনত আহিব জাগাবোৰ চাবহি তাৰপিছত ৰাতি হাঁহ চুৰ কৰিব গৰু চুৰ কৰিব ছাগলী চুৰ কৰিব আমাৰ অসমীয়া মানুহৰ বোৱাৰী ছোৱালীবোৰ পলুৱাই লৈ যাব হয় নাই কৰে নাই মিয়াবোৰে কৰে গতিকে মিয়াবোৰ সব একেই নহয় কিন্তু শিৱসাগৰত আমি মিয়া অহাবোৰ বন্ধ কৰিছোঁ গতিকে যিখিনি আমাৰ খিলঞ্জীয়া মুছলমান তাত আমাৰ ক'বলগীয়া নাই তেওঁলোক আমাৰ ভাই ককাই কিন্তু যিখিনি মিয়া যিখিনিক লৈ মিয়া বাংলাদেশী যিখিনিক লৈ আমাৰ অসমীয়া মানুহবোৰৰ কাৰণে অসুবিধা আহিছে গতিকে সেই মানুহখিনি আমি পিঠি বহল কৰাৰ ব্যৱস্থা কৰিছোঁ বুজি পাইছা গতিকে যদি পোৱা ক'ৰবাত মিয়া বাংলাদেশী খবৰ দিবা তুমিয়ে পিটিবা দেই মই কেনেকৈ খবৰ দি দিলোঁ নহয় তোমালোক খিলঞ্জীয়া মানুহ যদি হয় খিলঞ্জীয়া মানুহে মিয়া খেলিব কেলে নোৱাৰে পাৰিবনে নোৱাৰে মিয়া মানুহখিনি আমাৰ প্ৰত্যেকজন খিলঞ্জীয়াৰ কাৰণে খেলিব নোৱাৰিবা নেকি পাৰিবনে নোৱাৰে এইখন সাহস আছে নে তোমাৰ নহ'লে আকৌ ধুনীয়াকৈ কৈছা আমি কেনেকৈ খেলিম তোমাক তুমি খিলঞ্জীয়া নহয় ন ইমান দিন ধৰি ইয়াত আছো কিমান দিন ধৰি আছা 25 বছৰ ওপৰতে সব কাগজ পত্ৰ আছে মেকুৰীৰ কলিজালৈ তহঁতৰ দৰে মিয়াবোৰক খেদাৰ অভিযান জাতীয় সংগ্ৰামী সেনাই আৰম্ভ কৰাটা এই কথা স্পষ্ট আমি বাৰম্বাৰ কৈ আছো শিৱসাগৰৰ লগতে উজনি অসমৰ য'ত এই অবৈধ বাংলাদেশী মিয়াবোৰে আচলতে বসতি স্থাপন কৰিছে বিভিন্ন কামৰ অচিলালৈ অসমৰ বিভিন্ন প্ৰান্তত খুপনি পুতিছে জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা পুনৰবাৰ আমি সেই সকিয়নি প্ৰদান কৰিছো অনতি পলমে শিৱসাগৰ তথা উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা তহতে তালি টোপলি বান্ধি যোৱাৰ ব্যৱস্থা কৰ অন্যথা জাতীয় সংগ্ৰামী সেনাৰ সদস্যৰ যদি মুখামুখি হ'বলগীয়া হয় তালি টোপোলা বন্ধাটো দূৰৰ কথা তহতে কাপোৰ পিন্ধিবলৈ সময় নাপাবি এই কথা স্পষ্ট কৰি দিছো ইতিমধ্যে জাতীয় সংগ্ৰামী সেনাৰ সৈনিকসকলে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত য'ত আচলতে অবৈধ বাংলাদেশীবোৰে বাহৰ পাতিছে আমাৰ সৈনিকে লাঠি লৈ প্ৰত্যেকটো মিয়াৰ পিঠি বহল কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে অনতি পলমে শিৱসাগৰৰ বিভিন্ন স্থানৰ লগতে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা বাংলাদেশ মুৱা হ'বলৈ জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা আমি সকিয়নি প্ৰদান কৰিছো
কৰিছো সমান্তৰালকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা আহ্বান জনাব বিচাৰিছো এই মিয়াসকলে যিসকলে আচলতে তেওঁলোকে খেতি পথাৰক লৈ দম ঢালি দিয়ে তেওঁলোকে উৎপাদন কৰা খেতি অসমীয়া ৰাইজে খাব নাপালে অসমীয়া ৰাইজ ভোকত মৰিব বুলি আচলতে উপলুঙা কৰে তেওঁলোকৰ খেতি পথাৰ সকলো আচলতে ধ্বংস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসমৰ প্ৰতিটো প্ৰান্তত য'ত এই মিয়াসকলে আচলতে মিয়াসকলৰ বস্তুসমূহ যোগান ধৰাৰ ব্যৱস্থা কৰে সকলো বজাৰৰ পৰা এওঁলোকক নিষিদ্ধ কৰাৰ ব্যৱস্থা কৰি এই মিয়াসকলক পেটে মৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছো সমান্তৰালকৈ শিৱসাগৰৰ প্ৰতিটো প্ৰান্তত ইতিমধ্যে আমি অসমীয়া ৰাইজক সজাগ সতৰ্ক কৰাৰ বাবে বিভিন্ন ধৰণৰ আমি ফলক লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছো সকলো ৰাইজে পূৰ্ণ সহযোগিতা আগবঢ়াইছে গতিকে এতিয়াও যিসকল মিয়াই শিৱসাগৰ তথা উজনি অসমত বাহৰ পাতি আছে শেষবাৰলৈ সকিয়নি প্ৰদান কৰিছো জাতীয় সংগ্ৰামী সেনাৰ সৈনিকৰ পিঠিৰ কোব লবলৈ পিঠিত আচলতে তহঁতৰ বেতৰ কোব লবলৈ যদি সাহস আছে তেনেহলে আমাৰ মুখামুখি হ অন্যথা ৰাতিৰ ভিতৰত শিৱসাগৰ তথা উজনি অসম ত্যাগ কৰিবলৈ আমি চূড়ান্তভাৱে সকিয়নি প্ৰদান কৰিছো মই অখিল গগৈ নহয় যে মিয়াক চুমা খাম মিয়াক পিটন দিয়া বুলি স্পষ্ট কথা আজি আমাৰ সংগঠনৰ লৰাই হাতত লাঠি লৈ ঘৰে ঘৰে মিয়া বিচাৰি ফুৰিছে আৰু এই পদক্ষেপ আমি ল'ব লাগিব অসমীয়া জাতীয় সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এইখিনি কাম আমি কৰিব লাগিব আজি মিয়াই কি নাই কৰা আজি মিয়াই নামনিৰ পৰা মিস্ত্ৰীৰ ৰূপত আহি গা ধুই থকা অৱস্থাত আমাৰ খিলঞ্জীয়া অসমীয়া ছোৱালী ভিডিঅ' সংগ্ৰহ কৰিছে আজি মিয়াই নাহকটীয়াত কোনো ঘৰত কোনো নথকাৰ সুযোগ লৈ আমাৰ অসমীয়া ছোৱালীক বলৎকাৰ কৰিবলৈ চেষ্টা কৰিছে আজি নুনমাটিত মিয়াই 4 বছৰীয়া এজনী কন্যাক ধৰ্ষণ কৰি হত্যা কৰিছে হাজাৰ হাজাৰ এনে ঘটনা ওলাব এতিয়া কি আমি মনে মনে বহি থাকিম নি এতিয়া আমি মনে মনে বহি থাকিব লাগে নেকি আমিতো পিটন দিম স্পষ্ট কথা পিটন দিয়াই হ'ব অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আমি চিন্তা কৰিব লাগিব সেইটো কাৰণে পিটন দিয়াই হ'ব আজি নামনি যি ধৰণে মিয়া আগ্ৰাসন কৰিলে নামনিৰ পিছত এতিয়া মিয়া উজনি অসমত আগ্ৰাসন কৰিছে আজি নামনিত মিয়াই কি নাই কৰা খিলঞ্জীয়া মানুহক মাৰিলে পিটিলে খিলঞ্জীয়া মানুহৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিলে খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কাঢ়ি ল'লে আৰু এটা উজনিলৈ মন মেলিছে আমিতো উজনি অসম বচাব লাগিব অসমখন আমি বচাব লাগিব আৰু তাৰ কাৰণে আমি মিয়া ভিত্তি আমি অভিযান চলাইছো আমি চলাই লৈ গৈ থাকিম হাজাৰ ধুমুহা আহিলেও হাজাৰ শক্তি প্ৰয়োগ কৰিলেও এটাও মিয়া কোনো কাণ্ডে উজনি অসমত থাকিব নোৱাৰিব আৰু ইউনিছ তামুলীয়ে ঘৰতে বহি সামাজিক মাধ্যমত যিটো ভিডিঅ' দিছে প্ৰথম কথা ইউনিছ তামুলীৰ কথাত আমি গুৰুত্ব নিদিওঁ ঘৰৰ কুকুৰে ঘৰত ভুকিবই ইউনিছ তামুলীয়ে জেঙনি গোটেই এখনকে শিৱসাগৰ বুলি ভাবি লৈছে গোটেই অসম বুলি ভাবি লৈছে ঘৰৰ কুকুৰে ঘৰত ভুকিবই যদি ইউনিছ তামুলীৰ দম আছে 100 মিটাৰ দূৰত থকা দলমুখ চাৰিলা আহি দেখুৱাওক যদি ইউনিছ তামুলীৰ দম আছে 100 মিটাৰ দূৰত থকা দলমুখ চাৰিলা আহি দেখুৱাওক তেতিয়া মতা বুলি কম এনে ঘৰৰ ভিতৰত সোমাই মোবাইলটো লৈ সামাজিক মাধ্যমত যিকোনো কথা ক'লে কিন্তু ৰজা হৈ নাযায় আৰু ইউনিছ তামুলীৰ দৰে নেতাৰ কথা মতে ইউনিছ তামুলীৰ দৰে ফটুৱা মানুহৰ কথা মতে জাতীয় সংগ্ৰামী অসমত আমাৰ অভিযান আমি বন্ধ নকৰো আমি মিয়া খেলি থাকিমে আৰু এটা কথা কৈ দিব বিচাৰিছো ইউনিছ তামুলীয়ে 8 তাৰিখে যিটো ঘোষণা কৰিছে আমিও কৈছো যে অহা 8 তাৰিখে আমি শিৱসাগৰৰ পৰা 100 মিয়া গণি গণি শিৱসাগৰৰ পৰা খেদিম 100 মিয়া গণি গণি শিৱসাগৰৰ পৰা খেদিম কাৰোবাৰ যদি দম আছে ৰখাই দেখুৱাওক 100 মিয়া গণি গণি শিৱসাগৰৰ পৰা খেদিম বাৰ প্ৰতি কৈছো যদি কাৰোবাৰ দম আছে ৰখাই দেখুৱাওক কোনো কাৰণতে উজনি অসমত এটাও মিয়া থাকিবলৈ নিদিওঁ কাৰ কিমান দম আছে সময়ত দেখা যাব মই অখিল গগৈ নহয় যে মিয়াক চুমা খাম মিয়াক পিটন দিয়া বুলি স্পষ্ট কথা আজি আমাৰ সংগঠনৰ লৰাই হাতত লাঠি লৈ ঘৰে ঘৰে মিয়া বিচাৰি ফুৰিছে আৰু এই পদক্ষেপ আমি ল'ব লাগিব অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এইখিনি কাম আমি কৰিব লাগিব আজি মিয়াই কি নাই কৰা আজি মিয়াই নামনিৰ পৰা মিস্ত্ৰীৰ ৰূপত আহি গা ধুই থকা অৱস্থাত আমাৰ খিলঞ্জীয়া অসমীয়া ছোৱালী ভিডিঅ' সংগ্ৰহ কৰিছে আজি মিয়াই নাহকটীয়াত কোনো ঘৰত কোনো নথকাৰ সুযোগ লৈ আমাৰ অসমীয়া ছোৱালীক বলৎকাৰ কৰিবলৈ চেষ্টা কৰিছে আজি নুনমাটিত মিয়াই 4 বছৰীয়া এজনী কন্যাক ধৰ্ষণ কৰি হত্যা কৰিছে হাজাৰ হাজাৰ এনে ঘটনা ওলাব এতিয়া কি আমি মনে মনে বহি থাকিম নি এতিয়া আমি মনে মনে বহি থাকিব লাগে নেকি আমিতো পিটন দিম স্পষ্ট কথা পিটন দিয়াই হ'ব অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আমি চিন্তা কৰিব লাগিব সেইটো কাৰণে পিটন দিয়াই হ'ব আজি নামনি যি ধৰণে মিয়া আগ্ৰাসন কৰিলে নামনিৰ পিছত এতিয়া মিয়া উজনি অসমত আগ্ৰাসন কৰিছে দেখিছেনে বাৰু এইকেইটা কাণ্ড কৰাৰ পিছত তেওঁলোকৰ এই দাদাগিৰিখিনি দেখাৰ পিছত বাৰু সেই যিয়ে নহওক মোৰ জাতিটোক ধৰি পেলাই যদি মোক কোনোবাই কিবা কয় মইতো এটা হ'লেও উত্তৰ দিমেই সেই ইউনিছ তামুলীয়েও তেনেকৈ দিলে আৰু তাৰপিছত কেইটামানে কি কৈছে কেছ দিছে আৰু হয়তো তেওঁক জেললৈ নিব সেইখিনিয়ে আছিলে কথাখিনি শুনক আপোনাক যদি মই আপুনি বুলি কওঁ
আপুনিও মোক আপুনি বুলি ক'ব কিন্তু মানে কি জানে সন্মানটো মানুহে খুজি লোৱা বস্তু নহয় সন্মান দিলেহে মানুহক সন্মান পায় এই ঠিক তেনেকৈয়ে ইউনিছ তামুলীকো যেতিয়া এইবিলাক মাৰিম কাটিম মানে তেওঁ বুলি নহয় জাতিটোক লৈ পেলাই তেনেকৈ যেতিয়া কৈছে ইউনিছ তামুলীয়েও সেইখিনি মন্তব্য আগবঢ়াইছে গতিকে ইয়াত কোনোবাই বেয়া পাই লাভ নাই ভাল পায়ো লাভ নাই মোক মিয়া প্ৰেমী বুলি ক'লেও লাভ নাই মই গতিকে বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই